Good morning. Today we shall discuss about a very important topic of your syllabus. আজি তোমালোকৰ পাঠ্যক্ৰমৰ এটা খুবেই গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আমি আলোচনা কৰিম। And the topic is exchange rate. Exchange rate is one of the most important topics in your syllabus. We shall discuss about the foreign exchange market, then we shall distinguish between the fixed exchange rate and flexible exchange rate. আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে বিনিময়ৰ হাৰ। এটো এটা খুবেই গুৰুত্বপূৰ্ণ বিষয় তোমালোকৰ পাঠ্যক্ৰমৰ। আমি আলোচনা কৰিম বৈদেশিক বিনিময়ৰ বজাৰ সম্পৰ্কে। আমি আলোচনা কৰিম বিনিময়ৰ হাৰ মানে কি, স্থিৰ আৰু নমনীয় বিনিময়ৰ হাৰৰ মাজত কেনে ধৰণৰ পাৰ্থক্য আছে আৰু বিনিময়ৰ হাৰটো কিদৰে আচলতে নিৰ্ধাৰণ কৰা হয় সেই গোটেইবিলাক আমি আজিৰ ক্লাছত আলোচনা কৰিম। First of all, let us discuss about the foreign exchange market. Let us assume that an Indian resident wants to visit USA, United States of America on a vacation. So we know that she cannot use Indian rupee in USA. She has to use US dollar to purchase goods and services in USA. So she will have to pay in dollars for her stay there. So she will need to know where to obtain the dollars at what price. So her demand for dollars should constitute a demand for foreign exchange which should be supplied in the foreign exchange market. And the foreign exchange market means the market in which national currencies are traded for one another. So she needs to visit the foreign exchange market and she has to convert Indian rupees into US dollar because she needs US dollar to purchase goods and services in USA. So the major participants in the foreign exchange market are commercial banks, foreign exchange brokers and other authorized dealers and the monetary authorities. So these are the main participants in the foreign exchange market. বৈদেশিক বিনিময়ৰ বজাৰ মানে কি আমি প্ৰথমতে এটা উদাহৰণ লৈছো। ধৰা হ'ল ভাৰতবৰ্ষৰ নাগৰিক এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ফুৰিবলৈ যাবলৈ ল'লে আৰু আমি জানো যে আমেৰিকা যুক্তৰাষ্ট্ৰত কি হয় আমাৰ দেশৰ আমাৰ ভাৰতবৰ্ষৰ যিটো মুদ্ৰা মানে আমি টকা নহয় জানো, ভাৰতবৰ্ষৰ টকা আমি আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহাৰ কৰিব নোৱাৰো। আমেৰিকা যুক্তৰাষ্ট্ৰত বজাৰ কৰিবলৈ হ'লে বা আন বিভিন্ন কামত কি আমি আমেৰিকান ডলাৰ ব্যৱহাৰ কৰিব লাগিব, আমি ভাৰতীয় টকা তাত ব্যৱহাৰ কৰিব নোৱাৰো। এতিয়া আমাৰ দেশৰ লোকগৰাকী যদি আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ফুৰিবলৈ যায় তেতিয়াহ'লে তেখেতক কি লাগিব, আমেৰিকান ডলাৰৰ প্ৰয়োজন হ'ব নহয় জানো। গতিকে আমেৰিকাত থাকিবৰ বাবে তেওঁক আমেৰিকান ডলাৰৰ আৱশ্যক হ'ল। সেয়েহে তেওঁ আমেৰিকালৈ যোৱাৰ আগেয়ে তেখেতে কি কৰিবলগীয়া হ'ল, আমেৰিকান ডলাৰ ক'ত পাব বা কি মূল্যত পাব সেয়া জানিব লাগিব নহয় জানো। গতিকে তেখেতৰ বিদেশ ভ্ৰমণৰ কাৰণে বৈদেশিক মুদ্ৰা অৰ্থাৎ আমেৰিকান ডলাৰৰ যি চাহিদাৰ সৃষ্টি হ'ল সেয়া বৈদেশিক বিনিময়ৰ বজাৰে কি কৰিব, পূৰণ কৰিব। তাৰমানে তেওঁ আমেৰিকান ডলাৰবোৰ ক'ত পাব, বৈদেশিক বিনিময়ৰ বজাৰত পাব। বৈদেশিক বিনিময়ৰ বজাৰলৈ গৈ তেখেতে কি কৰিব, টকাৰ বিনিময়ত আমেৰিকান ডলাৰ ক্ৰয় কৰি আনিব পাৰিব। তেওঁ টকা দিব, তেওঁ ভাৰতীয় টকা দিব আৰু বৈদেশিক বিনিময়ৰ বজাৰত ভাৰতীয় টকা দি কি কৰিব, আমেৰিকান ডলাৰ ক্ৰয় কৰিব পাৰিব। এতিয়া যিখন বজাৰত বিভিন্ন দেশৰ মুদ্ৰাৰ কিনা বেচা হয়, তাৰমানে যিখন বজাৰত তেওঁ ভাৰতীয় টকা দি অন্য দেশৰ মুদ্ৰা ধৰা আমেৰিকান ডলাৰ, পাউণ্ড এইবিলাক কিনিব পাৰে, সেইখন বজাৰকে কি বুলি কয়, বৈদেশিক মুদ্ৰাৰ বা বৈদেশিক বিনিময়ৰ বজাৰ বুলি কয়। এতিয়া বৈদেশিক বিনিময়ৰ বজাৰৰ মূল যিসকল অংশগ্ৰহণকাৰী মানে বৈদেশিক মুদ্ৰা কোনে কোনে বিক্ৰী কৰে, বৈদেশিক মুদ্ৰা বিক্ৰী কৰা মূল যিবিলাক কৰ্তৃপক্ষ বা অনুষ্ঠান প্ৰতিষ্ঠান হৈছে বাণিজ্যিক বেংকসমূহ, কমাৰ্চিয়েল বেংক। আমি জানো বাণিজ্যিক বেংক বুলি ক'লে আমাৰ ইয়াত ষ্টেট বেংক অফ ইণ্ডিয়া, পাঞ্জাৱ নেশ্যনেল বেংক, HDFC বেংক এইবিলাক নহয় জানো। তেনেধৰণে বৈদেশিক বিনিময়ৰ মধ্যস্থতাকাৰীসকল তেওঁলোকেও বৈদেশিক মুদ্ৰাৰ বেচা কিনা কৰে। তেনেকৈ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান কিছুমান আছে যিবিলাকক চৰকাৰে বা আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই স্বীকৃতি দিছে। তেনেকৈ মৌদ্ৰিক কৰ্তৃপক্ষ মানে মানিটাৰী অথৰিটি, তাৰ মানে আমাৰ কেন্দ্ৰীয় বেংকৰ কথা ইয়াত কৈছে। গতিকে এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ ওচৰলৈ গৈ আমি কি কৰিব পাৰিম, ভাৰতীয় টকা প্ৰদান কৰি ভাৰতীয় টকা দি আমি বৈদেশিক মুদ্ৰা US ডলাৰ, পাউণ্ড এইবিলাক আমি কি কৰিব পাৰিম, ক্ৰয় কৰিব পাৰিম, কিনি আনিব পাৰিম। Now let us discuss the meaning of exchange rate. The price of one currency in terms of the other is known as the exchange rate. It can be defined as the price of foreign currency in terms of domestic currency. For example, if 75 Indian rupees is required
to purchase $1, then the exchange rate between Indian currency and US dollar would be 75:1. So this exchange rate is known as nominal exchange rate because they quote the exchange rate in money. That means monetary terms. That is so many rupees per dollar or per pound. So this is the meaning of exchange rate. It is nothing but the rate at which the currency of a country can be converted into the currency of another country. So it can be defined as the price of foreign currency in terms of domestic currency. For example, we need 75 rupees to purchase $1, then the exchange rate between US currency and Indian currency will be 75:1. This is the meaning of exchange rate. বিনিময়ৰ হাৰ মানে কি খুবেই গুৰুত্বপূৰ্ণ বিষয় আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে এজন ভাৰতীয় নাগৰিকে যদি আমেৰিকালৈ যায় বা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় তেতিয়াহ'লে কি কৰিব লাগিব তেওঁ নিজৰ হাতত যিবিলাক টকা আছে সেই টকাবিলাক কি কৰিব লাগিব আমেৰিকান ডলাৰলৈ সলনি কৰি ল'ব লাগিব ক'ত সলনি কৰিব বৈদেশিক বিনিময়ৰ বজাৰত সলনি কৰি ল'ব এতিয়া কথাটো হ'ল কোনটো হাৰত সলনি কৰিব তাৰমানে তেওঁ 1 আমেৰিকান ডলাৰ পাবৰ কাৰণে ভাৰতীয় টকা কিমান দিব লাগিব নহয় জানো 1 আমেৰিকান ডলাৰ পাবৰ কাৰণে তেওঁ 70 টকা দিব লাগিব 75 টকা দিব লাগিব নে 100 টকা দিব লাগিব নে তাতকৈ বেছি বা কম দিব লাগিব সেই কথাটো আসলে বিনিময় হাৰ তাৰমানে তেওঁ 1 আমেৰিকান ডলাৰ ক্ৰয় কৰিবৰ কাৰণে যিমান টকা দিব লাগিব সেইটোৱে বিনিময়ৰ হাৰ তাৰমানে কোনটো ৰেটত বা কোনটো হাৰত বিনিময় কৰা হয় এখন দেশৰ মুদ্ৰাক আন এখন দেশৰ মুদ্ৰালৈ গতিকে হেতু বিনিময়ৰ হাৰ মানে এখন দেশৰ মুদ্ৰাক আন এখন দেশৰ মুদ্ৰা মূল্যৰে প্ৰকাশ কৰিলে তাকে বিনিময়ৰ হাৰ বুলি কোৱা হয় সহজ ভাষাত যদি আমি ক'বলৈ যাওঁ ঘৰুৱা মুদ্ৰাৰ যোগেদি বৈদেশিক মুদ্ৰাৰ মূল্য প্ৰকাশ কৰাটোৱে বিনিময়ৰ হাৰ উদাহৰণস্বৰূপে ধৰা হ'ল বৈদেশিক বিনিময়ৰ বজাৰত 1 আমেৰিকান ডলাৰ ক্ৰয় কৰিবলৈ তোমাক 75 টকাৰ আৱশ্যক হৈছে বা তেনে ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে 75 টকাৰে 1 আমেৰিকান ডলাৰ ক্ৰয় কৰিব পাৰি সেই ক্ষেত্ৰত আমি ভাৰতীয় টকা আৰু আমেৰিকান ডলাৰৰ মাজৰ যিটো বিনিময়ৰ হাৰ হেতুক 75 অনুপাত 1 বুলি আমি ক'ম এনে ধৰণৰ বিনিময়ৰ হাৰক আমি সাংখ্যিক বিনিময়ৰ হাৰ বুলি কওঁ কিয়নো এনে বিনিময়ৰ হাৰ ধনৰ পৰিমাণ বা সংখ্যাৰে আমি প্ৰকাশ কৰোঁ উদাহৰণস্বৰূপে 1 আমেৰিকান ডলাৰৰ কাৰণে আমাক 75 টকা লাগে বা 1 আমেৰিকান ডলাৰৰ কাৰণে 80 টকা লাগে গতিকে আমি ধন কিমান লাগে হেতু সংখ্যাৰে প্ৰকাশ কৰোঁ নহয় জানো গতিকে এই যিটো বিনিময়ৰ হাৰ এটোক সাংখ্যিক বিনিময়ৰ হাৰ বা ইংৰাজীত nominal exchange rate বুলি কয় Now let us discuss the real exchange rate. For that, let us return to our previous example. We discussed that an Indian citizen, she actually wanted to go to USA, and for that she converted her Indian rupees into US dollar in foreign exchange market. So if she wants to plan to add a trip to USA, she needs to know how expensive US goods as relative to goods at home. So this is important for her to know how expensive the US commodities in relative to goods in our country. So the measure that captures this is the real exchange rate. It is the ratio of foreign to domestic prices measured in the same currency. So it can be defined as, it can be expressed as EPF divided by P. So here P means the price in India and PF means the price level abroad. That means price in USA. So and E is the nominal exchange rate. Nominal exchange rate, that means the rate at which she exchanged her Indian rupees in US dollar in the foreign exchange market. So the numerator, that means E into PF, it expresses prices abroad measured in rupees, and the denominator, that means P, it gives the domestic price level, that means the price in India measured in rupees. So the real exchange rate measures price abroad relative to those at home. So if the real exchange rate is equal to 1, for example, real exchange rate is equal to 1, that means it means that the currencies are at purchasing power parity. It is said that the currencies are purchasing power parity when the real exchange rate is equal to 1. So this means that goods cost the same in two countries when measured in the same currency.
So let us take an example for our better understanding. For instance, for example, if a pen cost $2 in USA, and the nominal exchange rate is suppose 75 rupees per US dollar, then with a real exchange rate of 1, it should cost rupees 150. That means 75 into 2 in India. So if the real exchange rate rises above 1, this means that goods abroad have become more expensive than goods at home. So in our example, uh, 2 US dollar, the price of the pen in USA is 2 US dollar, and the nominal exchange rate is 75 is to 1. That means 75 rupees is required to purchase 1 US dollar. So in that case, 2 US dollar means 75 into 2, that means 150 rupees. And if the price of the pen is 150 rupees in India, and the price of the pen is 2 US dollar in USA, and the nominal exchange rate is 75 rupees, then EPF, that means the numerator of the fraction becomes EPF is equal to 75 into 2, which is 150. That is the price of the pen in India. So in this case, we will get the numerator is equal to 75 into 2, that means 150, and the denominator, that is the price of the pen in India, and it is 150. So 150 divided by 150 equal to 1. So the real exchange rate is 1 in this case, and in such situation, we say that the currencies are at purchasing power parity. And if the real exchange rate rises above 1, that means if the real exchange rate is greater than 1, this means that goods abroad have become more expensive than goods at home. And the real exchange rate is often taken as a measure of country's international competitiveness. Okay, so this is the meaning of real exchange rate. Okay, ইতিমধ্যে আমি সাংখ্যিক বিনিময় হাৰ সম্পৰ্কে আলোচনা কৰিছোঁ। এতিয়া আমি প্ৰকৃত বিনিময় হাৰ সম্পৰ্কে আলোচনা কৰিম। আৰু সেইটো আলোচনা কৰিবৰ কাৰণে আমি আগৰ উদাহৰণটোলৈ ঘূৰি গৈছোঁ। আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে ভাৰতীয় লোক এজনে কি কৰিছিলে, তেওঁ আমেৰিকালৈ যাবলৈ বিচাৰিছিলে, আৰু যিহেতু আমেৰিকাত ভাৰতীয় টকা নচলে, সেইটো কাৰণে তেওঁ কি কৰিছিলে, আমাৰ বৈদেশিক বিনিময়ৰ বজাৰলৈ গৈছিলে, আৰু বৈদেশিক বিনিময়ৰ বজাৰত কি কৰিছিলে, তেওঁৰ হাতত যি ভাৰতীয় টকা আছে, সেই ভাৰতীয় টকাবিলাকৰ বিনিময়ত তেওঁ আমেৰিকান ডলাৰ ক্ৰয় কৰিছিলে। এতিয়া ভাৰতীয় লোকজনে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যোৱাৰ পূৰ্বে ভাৰতীয় বজাৰৰ তুলনাত আমেৰিকান বজাৰত সামগ্ৰীৰ দাম বেছি হয় নে কম হয়, সেয়াও কিন্তু জানিব লাগিব, নহয় জানো? তেওঁ বাৰু বৈদেশিক বিনিময়ৰ বজাৰত নিজৰ যিখিনি টকা আছিলে সেইবিলাক আমেৰিকান ডলাৰলৈ সলনি কৰি ল'লে, কিন্তু কথাটো হ'ল কি, আমেৰিকাত বস্তুৰ দাম কিমান হয় সেই কথাটো তেওঁ জানিব লাগিব। হয়তো এনেকুৱা হ'ব পাৰে ভাৰতীয় সামগ্ৰীৰ তুলনাত আমেৰিকাৰ সামগ্ৰীবিলাকৰ দাম কমো হ'ব পাৰে বা বেছিও হ'ব পাৰে, নহয় জানো? আৰু সেই কথাটো জানিবৰ কাৰণে তেওঁ প্ৰকৃত বিনিময়ৰ হাৰ সম্পৰ্কে জ্ঞান থাকিব লাগিব। এতিয়া প্ৰকৃত বিনিময় হাৰ মানে হৈছে কি, বিদেশী সামগ্ৰী আৰু ঘৰুৱা সামগ্ৰীৰ দামৰ যিটো অনুপাত, গম পাইছানে? তাৰমানে প্ৰকৃত বিনিময় হাৰটোক আমি এনেধৰণে প্ৰকাশ কৰিব পাৰোঁ, EPF ডিভাইডেড বাই P। এতিয়া ইয়াত E মানে হৈছে আমাৰ সাংখ্যিক যিটো বিনিময়ৰ হাৰ, ইতিমধ্যে যিটো আমি আলোচনা কৰিছোঁ, আৰু PF মানে হৈছে প্ৰাইচ এট ফৰেইন কাণ্ট্ৰি, মানে বিদেশত বা বিদেশৰ বজাৰত সামগ্ৰীটোৰ দাম। তাৰমানে আমাৰ উদাহৰণটোত আমেৰিকাত সামগ্ৰীটোৰ দাম কিমান হয়, আৰু P, কেপিটেল P, এইটো হৈছে ঘৰুৱা বজাৰত সামগ্ৰীটোৰ দাম। তাৰমানে আমাৰ ভাৰতবৰ্ষত সামগ্ৰীটোৰ দাম কিমান হয়। এতিয়া ঘৰুৱা বজাৰ আৰু বিদেশী বজাৰ, এই দুয়োটাতে যদি সামগ্ৰীটোৰ দাম একেই হয়, তেতিয়াহ'লে আমি প্ৰকৃত বিনিময় হাৰৰ একৰ সমান পাম, নহয় জানো? কাৰণ EPF সেইটো ছাপ'জ 300, আৰু তলত P আছে, P2 ছাপ'জ 300। তাৰমানে বিদেশৰ বজাৰতো সামগ্ৰীটোৰ দাম একেই আৰু ঘৰুৱা বজাৰতো সামগ্ৰীটোৰ দাম একেই। তেতিয়াহ'লে কি হ'ব, 300 বাই 300, 300 হৰণ 300 কিমান হ'ব, 1 হ'ব, নহয় জানো? তাৰমানে বিদেশী বজাৰ আৰু ঘৰুৱা বজাৰ দুইখন বজাৰতে যদি সামগ্ৰীটোৰ দৰ একেই হয়, তেতিয়াহ'লে প্ৰকৃত বিনিময় হাৰটো একৰ সমান হয়, আৰু তেনে অৱস্থাত ঘৰুৱা মুদ্ৰা আৰু বৈদেশিক মুদ্ৰা ক্ৰয় ক্ষমতাৰ সমতাত থকা বুলি আমি কওঁ। এতিয়া আমি উদাহৰণ এটা লওঁ তোমালোকে বুজিবলৈ সহজ হ'বৰ কাৰণে। ধৰা হ'ল ভাৰতীয় টকা আৰু আমেৰিকান ডলাৰৰ বিনিময়ৰ হাৰ হৈছে 75 টকা 1 US ডলাৰ। ঠিক আছে, তাৰমানে আমি 1 আমেৰিকান ডলাৰৰ কাৰণে 75 টকা আমি ছাপ'জ দিব লগা হয়। আমি যেতিয়া
বৈদেশিক মুদ্ৰাৰ বজাৰলৈ যাওঁ বা বৈদেশিক বিনিময় বজাৰলৈ যাওঁ, তেতিয়া ৭৫ টকা দি 1 আমেৰিকান ডলাৰ আমি ধৰি লোৱা পাওঁ, ঠিক আছে। আৰু যদি এটা কলমৰ দাম আমেৰিকাৰ বজাৰত 2 আমেৰিকান ডলাৰ হয়, ধৰি লোৱা এটা কলম, সেইটো আমেৰিকান বজাৰত হৈছে 2 আমেৰিকান ডলাৰ সেইটোৰ দাম, আৰু ভাৰতীয় বজাৰত সেই একেটা কলমৰ দাম ধৰি লোৱা 150 টকা হয়। 150 টকা মানে কি ৭৫ পূৰণ 2, তাৰমানে আমি 150 টকাৰে 2 আমেৰিকান ডলাৰ মানে পাব পাৰোঁ। তেতিয়াহ'লে আমি এই ক্ষেত্ৰত দেখিম যে প্ৰকৃত বিনিময়ৰ হাৰ 1ৰ সমান হ'ব, কাৰণ মোৰ লগত 2 আমেৰিকান ডলাৰ আহি গ'ল। কেনেকৈ আহিলে? প্ৰথমতে মোৰ লগত 150 টকা আছিলে, ঠিক আছে। 150 টকাটো লৈ মই বৈদেশিক বিনিময় বজাৰলৈ গ'লোঁ, আৰু তেওঁলোকে মোক কি কৰিলে 150 টকাটোৰ পৰা 150 টকাটো মই বৈদেশিক বিনিময় বজাৰত দি দিলোঁ, আৰু মই 2 আমেৰিকান ডলাৰ পাই গ'লোঁ। এতিয়া এটা কলম ধৰা, সেই কলমটোৰ দাম ভাৰতীয় বজাৰত 150 টকা হয়, 150 টকা মই খৰচ কৰিব লগা হয় সেই কলমটো পাবৰ কাৰণে। আৰু আমেৰিকান বজাৰত আকৌ সেই কলমটোৰ দাম কিমান? 2 আমেৰিকান ডলাৰ, আৰু 2 আমেৰিকান ডলাৰ মানে কি হয়? 150 টকাই হয়। তাৰমানে ইয়াতো 150 টকা, তাতো 150 টকা, কথাটো তেনেকুৱা নহ'ল জানো? তাৰমানে আমেৰিকান বজাৰত সামগ্ৰীটোৰ দাম আৰু ভাৰতীয় বজাৰত সামগ্ৰীটোৰ দাম একেই হয়। আৰু তেনেকুৱা ক্ষেত্ৰত কি হ'ব যে আমি কওঁ যে প্ৰকৃত বিনিময় হাৰটো আমাৰ 1ৰ সমান হ'ব। কাৰণ আমাৰ যিটো প্ৰকৃত বিনিময় হাৰ, আমি ওপৰত যিটো সূত্ৰ আলোচনা কৰিছোঁ, সেই সূত্ৰটো EPF, সেইটো আমাৰ কিমান হৈ যাব? 75 মানে ই মানে কি? এক্সচেঞ্জ ৰেট। তাৰমানে আমাৰ বিনিময়ৰ যিটো হাৰ, বিনিময় হাৰটো আমি কৈছোৱে যে ৭৫ টকা 1 আমেৰিকান ডলাৰৰ কাৰণে। EPF-টো হৈ যাব তোমাৰ মানে হৈ গ'ল 75, PF মানে প্ৰাইচ এট ফৰেইন কাণ্ট্ৰি। আমেৰিকাত কিমান দাম কলমটোৰ? 2 US ডলাৰ, তো 75 × 2 = 150 হ'ল। আৰু P হৈছে প্ৰাইচ এট হোম, তাৰমানে আমাৰ ইয়াত কিমান টকা? 150 টকা। চ' 150 × 150 সমান আমাৰ উত্তৰটো কিমান হ'ল? 1। গতিকে প্ৰকৃত বিনিময় হাৰ 1তকৈ যদি বেছি হয়, তেতিয়া আমি কি পাম বাৰু? 1তকৈ বেছি হ'বলৈ হ'লে কি হ'ব লাগিব? EPF-টো ডাঙৰ হ'ব লাগিব। তাৰমানে ফৰেইন কাণ্ট্ৰিত তাৰমানে কি হয়? বস্তুটোৰ দাম বেছি হ'ব লাগিব। প্ৰকৃত বিনিময় হাৰ 1তকৈ বেছি হ'লে বুজিব লাগিব যে ঘৰুৱা বজাৰৰ তুলনাত সামগ্ৰীটোৰ দাম বিদেশী বজাৰত অধিক, মানে আমেৰিকাত ধৰা বস্তুটোৰ দাম ভাৰতৰ তুলনাত অধিক। তেতিয়া আমাৰ প্ৰকৃত বিনিময়ৰ হাৰটো 1তকৈ বেছি হ'ব। আৰু আন্তৰ্জাতিক বাণিজ্যৰ প্ৰতিযোগিতাত ঘৰুৱা সামগ্ৰীয়ে আন্তৰ্জাতিক বজাৰ দখল কৰিব পাৰিবনে নাই, সেয়া প্ৰকৃত বিনিময়ৰ হাৰ বিশ্লেষণ কৰি জানিব পাৰি। কাৰণ প্ৰকৃত বিনিময় হাৰে আমাৰ তুলনামূলক এটা বিশ্লেষণ আগবঢ়ায়। আন দেশৰ তুলনাত আমাৰ দেশৰ সামগ্ৰীবিলাকৰ দাম কম নে বেছি। এতিয়া কথা হ'ল, আন্তৰ্জাতিক বজাৰত কোনবিলাক সামগ্ৰী মানুহে কিনিব, কোনবিলাক সামগ্ৰী মানুহে ইম্পৰ্ট কৰিব, আমদানি কৰিব। যিবিলাক সামগ্ৰীৰ দামটো কম হয়, সেইবিলাকক নিশ্চয় আমদানি কৰিব, নহয় জানো? এতিয়া আমাৰ সামগ্ৰীবিলাকে আন্তৰ্জাতিক বজাৰ দখল কৰিবলৈ হ'লে কি হ'ব লাগিব? আমাৰ সামগ্ৰীবিলাক অন্য দেশৰ তুলনাত কি হ'ব লাগিব? দামটো কম হ'ব লাগিব। তেতিয়াহে আমাৰ সামগ্ৰীবিলাক অন্য দেশত কি হ'ব? ক্ৰয় কৰিব। ঠিক আছে? Now a question may come to your mind, how do we determine the exchange rate? Yes, so based on the methods of determination, there are two kinds of exchange rates. First one is the fixed exchange rate, and the second one is flexible exchange rate. তোমালোকৰ মনত নিশ্চয় এটা প্ৰশ্ন আহিছে, এই বিনিময় হাৰটো কিদৰে নিৰ্ধাৰণ কৰা হয়? আমি যে ক'লো ৭৫ টকা লাগিব 1 আমেৰিকান ডলাৰ পাবৰ কাৰণে, বা এইটো সলনি হৈ থাকে। এতিয়া এই হাৰটো যিটো ৭৫ টকা লাগিব, ৮০ টকা লাগিব, 100 টকা লাগিব, সেইটো কেনেধৰণে নিৰ্ধাৰণ কৰা হয়? তাৰ কাৰণে বিনিময় হাৰটো কি ধৰণে নিৰ্ধাৰণ কৰা হয়, তাৰ ওপৰত ভিত্তি কৰি বিনিময় হাৰৰ দুটা প্ৰকাৰ আছে। এটা হৈছে স্থিৰ বিনিময়ৰ হাৰ, আন এটো হৈছে আমাৰ নমনীয়, ফ্লেক্সিবল, নমনীয় বিনিময়ৰ হাৰ। First of all, let us discuss about the fixed exchange rate. So in fixed exchange rate regime, the exchange rate is fixed and maintained by the monetary authorities, in that the value at which the exchange rate is pegged, the par value, is a policy variable. It may be changed. So in case of fixed exchange rate, the monetary authority, it may be the Reserve Bank of India. In case of India, it may be the government. The government or the monetary authority will fix the exchange rate for a certain period of time. For example, the Reserve Bank of India may announce that the exchange rate between Indian rupees and US currency will remain 75:1 for the period 2020-21. So this is the fixed exchange rate, that means which is fixed by the government or the monetary authority. But such fixed exchange rate is not prevalent in India. In India, we do not have fixed exchange rate. স্থিৰ বিনিময় হাৰ মানে কি হয়? স্থিৰ বিনিময়ৰ হাৰ ব্যৱস্থাত
মৌদ্ৰিক কৰ্তৃপক্ষই বা চৰকাৰেও হ'ব পাৰে বা মৌদ্ৰিক কৰ্তৃপক্ষই কি কৰে এক নিৰ্দিষ্ট সময়ৰ কাৰণে বিনিময়ৰ হাৰ কি হ'ব সেয়া স্থিৰ কৰি দিয়ে এনে বিনিময়ৰ হাৰ বজাৰ চাহিদা আৰু যোগানৰ দ্বাৰা নিয়ন্ত্ৰিত নহয় প্ৰয়োজন আৰু পৰিস্থিতি অনুসৰি মৌদ্ৰিক কৰ্তৃপক্ষই এনে বিনিময়ৰ হাৰ সালসলনি কৰে ধৰি লোৱা আমাৰ চৰকাৰে বা আমাৰ ধৰি লোৱা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কৈ দিব পাৰে যে অহা 2 বছৰৰ কাৰণে আমাৰ যিটো আমাৰ ভাৰতীয় টকা আৰু আমেৰিকান ডলাৰৰ মাজত যিটো বিনিময়ৰ হাৰ সেইটো ধৰা ৭৫ টকা 1 আমেৰিকান ডলাৰ সেইটো হ'ব সেইটো স্থিৰ মানে সেইটো ফিক্স কৰি দিয়ে গভৰ্ণমেণ্টে বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এইটো এটা পাৰ্টিকুলাৰ সময়ৰ কাৰণে এক নিৰ্দিষ্ট সময়ৰ কাৰণে সেইটো ঠিক কৰি দিয়া হয় আৰু প্ৰয়োজন আৰু পৰিস্থিতি অনুসৰি কি কৰে সেইটো সাল সলনি কৰোৱা হয় এনেধৰণৰ ব্যৱস্থাটোক স্থিৰ বিনিময়ৰ হাৰ বুলি কয় কিন্তু এইখিনিতে মই কৈছোঁ যে স্থিৰ বিনিময়ৰ হাৰ বৰ্তমান আমাৰ প্ৰায়বোৰ দেশেই স্থিৰ বিনিময় হাৰৰ যিটো ব্যৱস্থা এইটো বাতিল কৰিছে আৰু আমাৰ ভাৰতবৰ্ষত আমি স্থিৰ বিনিময়ৰ হাৰ ব্যৱহাৰ নকৰোঁ ভাৰতবৰ্ষৰ যিটো বিনিময়ৰ হাৰ সেইটো সম্পূৰ্ণ ফ্লেক্সিবল এক্সচেঞ্জ ৰেট ফ্লেক্সিবল মানে হৈছে নমনীয় বা ভাসমান বিনিময়ৰ হাৰ গতিকে আমি নমনীয় বা ভাসমান কি হয় সেই সম্পৰ্কে আমি আলোচনা কৰিম So what is flexible exchange rate? So I have already told you that in India we follow the flexible exchange rate system. So in a system of flexible exchange rate, which is also known as floating exchange rate, the exchange rate is determined by the forces of market demand and supply. So that means the demand for foreign exchange and supply of foreign exchange. So demand for foreign exchange comes from imports and supply of foreign exchange may come from export. So it is determined by the market forces of demand and supply. In a completely flexible system, the central bank, that means the monetary authority, follows a simple set of rules that do nothing to directly affect the level of exchange rate. In other words, that do not intervene in the foreign exchange market. So flexible exchange rate in this system, the exchange rate is completely determined by the market forces of demand and supply. The Reserve Bank of India has nothing to do in the determination of this rate. So নমনীয় বিনিময় হাৰ এই ব্যৱস্থাটো হৈছে কি নমনীয় বা ভাসমান বিনিময় হাৰ ব্যৱস্থাত যোগান আৰু চাহিদা শক্তিৰ আন্তঃক্ৰিয়াৰ যোগেদি এই হাৰটো নিৰ্ধাৰণ হয় এতিয়া যোগান বুলি কওঁতে আমি কি বুজিছো যোগান মানে হৈছে বৈদেশিক মুদ্ৰাৰ যোগান আৰু চাহিদা মানে বৈদেশিক মুদ্ৰাৰ চাহিদা আমাৰ বৈদেশিক মুদ্ৰাৰ চাহিদাৰ কেতিয়া সৃষ্টি হ'ব আমি আগৰ উদাহৰণটোত কৈছো বৈদেশিক মুদ্ৰা আমাক চাহিদা মানে আমাক দৰকাৰ হৈছে নহয় জানো বৈদেশিক মুদ্ৰাৰ চাহিদা কেতিয়া হ'ব যেতিয়া আমি ধৰা আগৰ উদাহৰণটোত আমেৰিকালৈ কোনোবা এজন মানুহ গৈছে গতিকে তেওঁক আমেৰিকান ডলাৰ দৰকাৰ হৈছে তাৰ মানে বৈদেশিক মুদ্ৰাৰ চাহিদা সৃষ্টি হৈছে ঠিক তেনেধৰণে আমি আমেৰিকা বা অন্য দেশৰ পৰা কিবা এটা সামগ্ৰী ক্ৰয় কৰিব বিচাৰিছো তাৰমানে আমি আমদানি কৰিছো আন দেশৰ পৰা সামগ্ৰী ক্ৰয় কৰাটো আমদানি বুলি নকয় জানো আমদানি যদি কৰোঁ অন্য দেশৰ পৰা সামগ্ৰী ক্ৰয় কৰোঁ তেতিয়া আমাক কি লাগিব আমাক আমেৰিকান ডলাৰ বা অন্য দেশৰ মুদ্ৰা দৰকাৰ হ'ব গতিকে বৈদেশিক মুদ্ৰাৰ চাহিদাটো তেনেধৰণে সৃষ্টি হয় আন দেশত ফুৰিবলৈ গ'লে নতুবা আন দেশৰ সামগ্ৰী ক্ৰয় কৰিলে আমদানি কৰিলে ঠিক তেনেদৰে যোগানটো কেনেকৈ হ'ব আমি আমেৰিকান ডলাৰ পাম কেনেকৈ আমাৰ ইয়াত ছাপ্লাই হ'ব লাগিব যোগান কেনেকৈ হ'ব যোগানটো হ'ব আমি সামগ্ৰী যদি আমেৰিকাক বিক্ৰী কৰিছোঁ অন্য দেশক আমি সামগ্ৰী বিক্ৰী কৰিছোঁ আমি এক্সপৰ্ট কৰিছোঁ তাৰমানে ৰপ্তানি কৰোঁ তেতিয়াহ'লে আমি কি কৰোঁ আমাৰ ৰপ্তানিৰ বিনিময়ত আমি কি কৰোঁ আমেৰিকান ডলাৰ আহৰণ কৰিব পাৰিম ঠিক তেনেধৰণে ধৰা আমেৰিকাৰ মানুহ এজন আমাৰ ভাৰতবৰ্ষলৈ ফুৰিবলৈ আহিছে তেওঁ লগত আমেৰিকান ডলাৰ লৈ আনি কি কৰিলে তেওঁৰ আমেৰিকান ডলাৰবিলাক আমাক দি দিলে আৰু আমি তেওঁক টকা দি দিলোঁ ভাৰতীয় টকা দি দিলোঁ চ' তেনেকেও কি হ'ব ভাৰতত কি হ'ব আমেৰিকান ডলাৰ বা অন্য বিদেশী মুদ্ৰাৰ কি হ'ব যোগান হ'ব গতিকে এই যিটো বজাৰৰ যিটো যোগান আৰু চাহিদা বৈদেশিক মুদ্ৰাৰ চাহিদা আৰু যোগান সেই যি দুটা শক্তি আছে সেই দুটা শক্তিয়ে আন্তঃক্ৰিয়াৰ যোগেদি কি কৰে এই নমনীয় বিনিময় হাৰটো নিৰ্ধাৰণ কৰে আৰু যিহেতু যোগান আৰু চাহিদা সদায় সলনি হৈ থাকে সেইটো কাৰণে আমি দেখিম যে নমনীয় যিটো বিনিময় হাৰ সেই বিনিময় হাৰটো সঘনাই পৰিৱৰ্তন হৈ থাকে আৰু মৌদ্ৰিক কৰ্তৃপক্ষই কেন্দ্ৰীয় বেংক হওক চৰকাৰ হওক তেনে কৰ্তৃপক্ষই কি কৰে এনে বিনিময় হাৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ হস্তক্ষেপ নকৰে এইটো সম্পূৰ্ণ বজাৰৰ ওপৰত এৰি দিয়া হয় বজাৰে নিৰ্ধাৰণ কৰে আৰু চৰকাৰে বা কেন্দ্ৰীয় বেংকে কোনো ধৰণে হস্তক্ষেপ নকৰে ইয়াৰ নিৰ্ধাৰণৰ কাৰণে Now, there are different methods of determining the exchange rate. These methods are very important for you. So, we shall discuss those methods in the next class. এতিয়া আমাৰ বিনিময়ৰ হাৰ নিৰ্ধাৰণ কৰাৰ বিভিন্ন পদ্ধতি আছে তোমালোকে যিহেতু আমি আলোচনা কৰিছোঁ বিশেষকৈ আমাৰ যিটো
নমনীয় বিনিময়ৰ হাৰ, যোগান আৰু চাহিদাৰ কথা ক'লোঁ, আৰু বিভিন্ন কথা আছে সেই পদ্ধতিবিলাক ব্যৱহাৰ কৰি আমাৰ বিনিময় হাৰটো আচলতে নিৰ্ধাৰণ হয়। সেই পদ্ধতিবিলাকৰ বিষয়ে আমি পৰৱৰ্তী ক্লাছত ডিছকাছ কৰিম। চ' উইথ দিছ লেট মি কনক্লুড টুডেজ ডিছকাছন হিয়াৰ। থেংক ইউ। ইমানতে আজিৰ ক্লাছটো সামৰিছোঁ। ধন্যবাদ তোমালোকলৈ।